আপোনালোকে বাৰু মাছৰ কণী কিদৰে বনাই খায়? আজি মই এটা ৰেচিপি লৈ আহিছোঁ মাছৰ কণীৰ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই যাব দেই। কিন্তু ৰ'ব, তাৰ আগতে এটা বেলেগ বস্তু দেখাব লৈছোঁ। ৰাতিপুৱা ল'ৰাক স্কুলৰ পৰা থৈ অহাৰ পিছত গোটেই কাম বন শেষ কৰি আজৰি হৈ চাহ তাহ খাই আমি মানুহজনে আৰু ময়ে দৌৰাদৌৰিকৈ গুচি গ'লোঁ বেলতলা বজাৰ। মানে বেলতলা বজাৰত কিবা কিবি ফ্ৰেছ বস্তু পাম বুলি গৈছিলোঁ আৰু বিশেষকৈ চব একেই হয়, শাক চব্জি, কিন্তু কিছুমান বুঢ়ো মহিলাই লৈ আহে ঘৰতে কৰা শাক চাক এনেকৈ। তো দুমুঠা শাকেই ল'লোঁ, কাৰণ যিটোহে দাম কৈছে নহয়, এটা মুঠিতে 20 টকাকৈ কৈছে। গতিকে আৰু কোনেনো ইমান ল'ব, আৰু কমলা চমলা লৈ জলপাই লৈ এনেকৈ আমি দুয়োজনে হুৰা ঘৰলৈকে গুচি আহিলোঁ, কাৰণ আকৌ টাইম হৈছিলে ল'ৰাক স্কুলৰ পৰা আনিব যাব। আকৌ এইপিনে ঘৰত আহি চাওকচোন, শাকখিনি খুলি লৈছোঁ যে ইমান বুঢ়া হৈছে ঢেকীয়াখিনি। প্ৰথম মানে দেখি কেনে মই ভাবিছোঁ ইমান বুঢ়া হোৱা নাই, মানে ওপৰত দুডালমান সৰু সৰু ঢেকীয়া আছিলে। মুঠিটো ভাল বুলি মই নিজে বাছি আনিলোঁ, কিন্তু ভিতৰৰ ফালে এই অৱস্থা। কিন্তু লাই শাকটো ভালেই হ'ব যেন লাগিছে। লাইটো আজি নাখাওঁ, ঢেকীয়াটোহে খাম। আৰু জলপাই, কমলা আৰু আদা আনিলোঁ অলপমান। তেনেকৈ আনিলোঁ, বেলেগ বজাৰ কৰিম বুলি যোৱাও নাছিলোঁ আচলতে। আৰু যি নহওক, এতিয়া আহোঁ ৰেচিপিলৈ। এতিয়া কাটি ল'লোঁ পিঁয়াজ, আৰু মাছৰ কণীখিনিত ঢেৰ পিঁয়াজ দি দিলোঁ। 2টা নে 3টা পিঁয়াজ দিলোঁ দেই, মই পাহৰিও গ'লোঁ, কাৰণ আৰু বেলেগ কিবা কিবি কামো কৰি আছিলোঁ। অকণমান আজি দৌৰাদৌৰিও হৈ আছে বেছি। তাতে নহৰু আৰু আদা পেষ্টটোতো স্কিপেই হৈ গ'ল। নহৰু, আদা, তাৰপিছত কেইটামান পাত দিছোঁ যে, সেইটো পাত কিহৰ গম পাইছেনে? ভেদাইলতাৰ পাত, আৰু নৰসিংহ পাত থাকিলে সেইটোও দিব পাৰি। তাৰপিছত নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, চিকেন মছলা গোটেইখিনি দি, তাৰপিছত অকণমান তাতে মিঠাতেলো দিছোঁ। দি তেতিয়া হাতেৰে ভালদৰে গোটেইখিনি কণীখিনিৰ লগত যাতে গোটেইখিনি মিহলি হয়, মছলা গুড়ি তেল তেনেকৈ হাতেৰে এতিয়া সানিম। আৰু তাতে দি লৈছোঁ অকণমান চাউলৰ গুড়ি। বেচন থাকিলে বেচনো দিব পাৰি। আজি মোৰ লগত বেচন নাছিল, গতিকে মই চাউলৰ গুড়ি আছিল যিহেতু সেইটোৱে দি দিলোঁ। তাৰপিছত এতিয়া গৰম তেলত এটা এটাকৈ এনেকৈ ভাজি ল'ম। ইয়াতে আৰু এটা কথা কওঁ, কেৰাহীটো দেখি বহুতে কমেণ্ট কৰিব পাৰে, ইমান ক'লা কেৰাহী। এই কেৰাহীটো মই নতুন মানে প্ৰথম দিনৰ পৰাই বহুত সমস্যা পাইছোঁ। এই কেৰাহীটো কেতিয়াও মই বগা কৰিবই নোৱাৰোঁ। মানে এবাৰ বগা হয়, ভালকৈ কিবাকৈ ঘঁহি লোৱাৰ পিছত আকৌ এদিন কিবা বনালে আকৌ ক'লা হৈ যায়। গতিকে কোনেও যাতে নাহাঁহে লেতেৰা বুলি। লেতেৰা নহয় দেই, মই ধুনীয়াকৈ চাফা কৰি ৰাখোঁ, ৰংটোহে ক'লা। আৰু গোটেইখিনি এনেকৈ ভাজি হোৱাৰ পিছত মই তাক ভাত সাজি দিলোঁ টিকলা। আৰু কি বনাইছিলোঁ এবাৰ দেখাই দিওঁ। ঢেকীয়াৰ লগত বুট ভাজি, বেঙেনা ভাজি, মাছৰ কণীৰ বৰ ভাজি, মাছ ভাজি, আৰু আমাৰ থেকেৰা টেঙাই দি আঞ্জাখন খুব প্ৰিয় হয় বাপেক পুতেকৰ, গতিকে সেইটোও বনালোঁ। আৰু এতিয়া টিকলাই খাই ক'ব কেনেকুৱা হৈছে। আৰু ভিডিঅ'টি যদি ভাল লাগে, আকৌ এবাৰ কৈছোঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইক বা এটা কমেণ্টে আমাক খুব উৎসাহ দিয়ে আৰু পেজটো আগুৱাই লৈ যোৱাত যেন সহায় কৰে। গতিকে আৰু এনেকুৱা ৰেচিপি যদি খাই পোৱা নাই, যদি বনাই খোৱা নাই, তেনেহ'লে খাই চাব। আৰু মই এতিয়া আপোনালোকক এটা কণীৰ বৰ ভাঙি দেখাইছোঁ, খাই দেখাইছোঁ কেনেকুৱা হৈছে। এয়া চাওক, এনেকুৱা ভিতৰত ধুনীয়া একদম মচমচীয়া হৈছে, আৰু খাবলৈ একদম কিবা চিকেনৰ আইটেমৰ নিচিনা লগা হৈছে, বহুত ভাল লাগিছে। গতিকে আজিলৈকে ইমানেই আছিলে।